GNRC Medisop Recruitment 2025 ফালৰ পৰা 10টা নতুনকৈ পদ ওলাইছে আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বিচাৰিছে আপোনালোকে অকল 12 পাছ হ'লেই হ'ব 12 পাছ হ'লেই আপোনালোকে GNRC Medisop Recruitment 2025 ফালৰ পৰা ওলোৱা 10টা পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু পদকেইটা আপোনালোকৰ আবেদন কৰা লাষ্ট ডেট হৈছে 31 মাৰ্চ 2025 লৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু পদকেইটা ওলাইছে আপোনালোকৰ GNRC Medisopৰ ফালৰ পৰা আৰু টোটেল পদ হ'ল আপোনালোকৰ 10টা আৰু ইয়াৰ আপোনালোকৰ ফাৰ্মাচী এছিষ্টেণ্টৰ কাৰণে ওলাইছে আপোনালোকৰ 5টা পদ আৰু এই পদকেইটাৰ কাৰণে বিচাৰিছে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেট আপোনালোকে যিকোনো এটা কৰা হ'লেই হ'ব খালি কম্পিউটাৰটো অকণমান আপোনালোকে জনা হ'ব লাগিব আৰু ছেকেণ্ড আপোনালোকৰ ইয়াত বয়সৰ ক্ষেত্ৰত ধৰি দিছে আপোনালোকে 30 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব ছেকেণ্ড ওলাইছে চেলছ এছ'চিয়েটৰ কাৰণে 5টা পদ আৰু এই পদকেইটাৰ কাৰণেও আপোনালোকে HS বা গ্ৰেজুৱেশ্যন যিকোনো এটা আপোনালোকে কৰা হ'লেই হ'ব হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেও পাৰিব আবেদন কৰিব খালি আপোনালোকে কম্পিউটাৰটো অকণমান জনা হ'ব লাগিব আৰু বয়সৰ ক্ষেত্ৰত ধৰি দিছে আপোনালোকে 30 বছৰলৈকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব জব লোকেশ্যন হ'ল গুৱাহাটী আছাম এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াৰ আবেদন কৰিবলৈ হ'লে তেওঁলোকে এটা আপোনালোকে মেইল দি দিছে probal.pathak@gnrcmedisop.com তো এই মেইলটোত যোগে আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব লাগিব আৰু লাষ্ট ডেট হৈছে 31 মাৰ্চ 2025 যদি ভাবিছে আপোনালোকে GNRC Medisopৰ ফালৰ পৰা ওলোৱা এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি তেতিয়া আপোনালোকে 31 মাৰ্চ 2025 লৈকে আপোনালোকে এই মেইলটোৰ যোগেদি ইয়াৰ কাৰণে আবেদন কৰিব